নিশ্চয়কৈ স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু দেখিবলৈ পোৱা গৈছে এতিয়া মঙলদৈৰ বিপণীসমূহত ৰাষ্ট্ৰীয় পতাকাৰে ভৰি পৰিছে। বিশেষকৈ ক'ব লাগিব যে হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে যিহেতু ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰিব, যাৰ কাৰণে এতিয়া মঙলদৈৰ বিভিন্ন প্ৰান্তৰ লোকসকলে জাতীয় পতাকাসমূহ ক্ৰয় কৰিছে। আৰু মই উপস্থিত আছোঁ মঙলদৈত, আৰু মঙলদৈ যিহেতু বিপণীসমূহত আচলতে জাতীয় পতাকাৰে ভৰি পৰিছে আৰু এই জাতীয় পতাকা ইতিমধ্যে বিভিন্নজনে ক্ৰয় কৰিছে। কিছু ছাত্ৰ ছাত্ৰী আহিছে, ছাত্ৰ ছাত্ৰীসকলক কথা বুলি চেষ্টা কৰিম। প্ৰথমে দেখুৱাই লৈছোঁ বিপণীখনৰ দৃশ্য, আৰু এই বিপণীখনত আচলতে জাতীয় পতাকাৰে ভৰি পৰিছে। কিছু ছাত্ৰী দেখিছোঁ আমি, তেওঁলোকে পতাকা ক্ৰয় কৰিবৰ কাৰণে ইয়াত আহিছে। ক'ৰ পৰা আহিছে? মই তেলিপাৰা নিউ কলনীৰ পৰা আহিছোঁ। কি ক'বা যে স্বাধীনতা দিৱসলৈ মাজত কেইটামান দিন বাকী আৰু ইয়াত সাজু হৈছে সকলো? হয়, আমি ইয়াতে পতাকা কিনিব আহিছোঁ। আমি বহুত উৎসাহিত, ইণ্ডিপেণ্ডেন্স ডে আহি আছে আৰু ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰিব লাগিব। হয়, মানে আমি আমাৰ নিজৰ মতে এটা মেছেজ দিলোঁ যে চবে ঘৰে ঘৰে যাতে নিজৰ ঘৰে ঘৰে পতাকা উত্তোলন কৰে, যাতে আমাৰ দেশখন আৰু ভাল দেখা হয়। মোৰ এইখিনিয়ে ক'ব লাগিব। নিশ্চয়কৈ আচলতে গৌৰৱ মুহূৰ্তসমূহ সকলোৱে উদযাপন কৰিব লাগে। কি ক'বা যে যিহেতু দেখিছোঁ যে পতাকা লৈ হাতত বিপণীলৈকে আহিছা, কি ক'বা? ধন্যবাদ। অকল ছাত্ৰী, তেওঁলোকে পতাকা ক্ৰয় কৰাৰ লগতে এটি দেশভক্তিমূলক গীতো তেওঁলোকে পৰিৱেশন কৰিলে। দেখিছোঁ জাতীয় পতাকা, বিভিন্ন সামগ্ৰী। কিমান দাম হৈছে জাতীয় পতাকা? আগৰ নিচিনাই আছে, দাম বাঢ়া নাই। নাই এইবাৰ বিক্ৰী কেনেকুৱা? ঘৰে ঘৰে উত্তোলন ভাল ভাল চলি আছে আমাৰ। কিমান দামৰ ভিতৰত? আমাৰতো 10 টকাৰ পৰা আছে, যিমান 10 টকাৰ পৰা 1100 টকালৈ আছে। বিভিন্ন দামৰ, বিভিন্ন ধৰণৰ, বিভিন্ন ডিজাইনৰ, চব ধৰণৰে আছে। এই এটা ধুনীয়া ওলাইছে কাইট ফ্লেগ, সেইটো ভাল, ধুনীয়া দেখাত। এই দি দিয়ক। নিশ্চয়কৈ যিহেতু সকলোৱে এইবাৰ ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন কৰিব। স্বাধীনতা দিৱসলৈ মাজত কেইটামান দিন বাকী, আৰু দেখিছোঁ স্বাধীনতা দিৱস এই উপলক্ষে সমগ্ৰ দেশৰ লগতে আমাৰ মঙলদৈ চহৰতো আমি প্ৰতি ঘৰ পৰিয়ালে, এই দৰঙৰ প্ৰতি ঘৰ পৰিয়ালে এই দিৱসটো আমি উদযাপন কৰিম। অনুষ্ঠান প্ৰতিষ্ঠানসমূহেতো এই দিৱসটো উদযাপন কৰিবই আনুষ্ঠানিকভাৱে, কিন্তু প্ৰতিটো পৰিয়ালতে এই দিৱসটো বিৰাজমান কৰিছে। আমাৰ দৰঙৰ পৰা অসমৰ প্ৰথমজন কাৰাবন্দী মুক্তিযোদ্ধা দীনেশ্বৰ শৰ্মাৰ এই দৰঙতেই তেখেতৰ দৰঙৰে সন্তান। আমি এই মুহূৰ্তত স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি আমি আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ, মুক্তিযুঁজাৰ পৰিয়ালসকলৰ প্ৰতি আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সমাগত স্বাধীনতা দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশ্চয়কৈ আচলতে এই ধৰণে মঙলদৈবাসীও সাজু হৈছে, যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী স্বাধীনতা দিৱসক লৈ, যাৰ কাৰণে দেখিবলৈ পোৱা গৈছে প্ৰতি পৰিয়ালে, প্ৰতি ঘৰ পৰিয়ালে আৰু ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোকে জাতীয় পতাকা ল'বৰ কাৰণে আহিছে। আৰু এই ধৰণে স্বাধীনতা দিৱসক লৈ ইতিমধ্যে ৰাজ্যবাসী, মঙলদৈবাসী তথা দেশবাসী সাজু হৈ পৰা পৰিলক্ষিত হৈছে।